নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ সমাজ বিজ্ঞান বিষয়ৰ পাঠ নম্বৰ 22 ভাৰতৰ সংবিধান এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। ইয়াক লৈ এই ভিডিঅ'টো কৰিছোঁ, গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে ভালদৰে চাবা আৰু শুনিবা মনোযোগেৰে, যাতে ইয়াৰ ভিতৰত থকা বিভিন্ন কথাসমূহ তোমালোকৰ মনত থাকে, কাৰণ এইখিনি আমাৰ বহুতো দৰকাৰ হয়। আৰু পৰীক্ষাসমূহতো ভিতৰৰ পৰা কিছুমান সৰু সৰু প্ৰশ্ন আহে, যিবিলাক সাধাৰণতে অনুশীলনীত নাথাকে বা তেনেকৈ দিয়া নহয়। সেইকাৰণে পাঠটো মনোযোগেৰে শেষলৈকে শুনিবা। ইয়াতে আমাৰ দিয়া আছে কি, আমাৰ ভাৰতবৰ্ষ এখন স্বাধীন ৰাষ্ট্ৰ। ভাৰতবৰ্ষ স্বাধীন। কেতিয়া স্বাধীন হৈছিলে ভাৰতবৰ্ষ? 1947 চনৰ 15 আগষ্ট তাৰিখৰ পৰা। আৰু তাৰ আগতেই তোমালোকে 6 বা 7ত পাইছে যে তাৰ আগতে আমাৰ ভাৰতবৰ্ষখন ব্ৰিটিছে 200 বছৰতকৈও অধিক কাল শাসন কৰিছিলে। 1947 চনত ভাৰতে যি স্বাধীনতা লাভ কৰিছিল, তাৰ পিছলৈও আমাৰ সংবিধানখন প্ৰস্তুত হোৱা নাছিলে। 1949 চনৰ শেষলৈকে ব্ৰিটিছৰ যি আইন, ব্ৰিটিছে যেনেদৰে শাসন চলাইছিল আমাৰ ভাৰতখন, সেই আইনমতেই আমাৰ দেশখন স্বাধীনতাৰ কিছু বছৰলৈকে চলি আছিল। 1950 চনৰ 26 জানুৱাৰীৰ পৰাহে আমাৰ দেশৰ যি সংবিধান, সেই সংবিধানখন কাৰ্যকৰী কৰা হৈছিলে। আৰু তেতিয়াৰ পৰাই আমাৰ ভাৰতবৰ্ষৰ সংবিধান মতে বৰ্তমানলৈকে দেশখন চলি আছে। এতিয়া আহিল, কোনে কেতিয়া কেনেকৈ ভাৰতৰ এই সংবিধানখন ৰচনা কৰিছিল। এতিয়া সংবিধান ৰচনাৰ যিটো প্ৰক্ৰিয়া, আমাৰ ভাৰতবৰ্ষৰ সংবিধান ৰচনাৰ যিটো প্ৰক্ৰিয়া, সেইটো খুব দীঘলীয়া আছিল। অৰ্থাৎ ভাৰত যেতিয়া পৰাধীন হৈ আছিল, তেতিয়াৰ পৰাই এখন সংবিধান প্ৰস্তুত কৰাৰ কাৰণে বিভিন্ন ধৰণে চিন্তা চৰ্চা চলি আছিলে। কিন্তু ব্ৰিটিছৰ অনুমতি নোহোৱাকৈ একো কৰিব নোৱাৰিছিল, কাৰণ সেই সময়ত আমাৰ ভাৰতবৰ্ষ এখন পৰাধীন আছিলে। 1921 চনত মোহনদাস কৰমচাঁদ গান্ধী, অৰ্থাৎ মহাত্মা গান্ধীৰ যি স্বাধীনতা আন্দোলন, সেই আন্দোলনৰ পিছতে অৰ্থাৎ 1922 চনত এনি বেচাণ্টৰ উদগনিত কিছুমান কংগ্ৰেছ নেতাই ভাৰতবৰ্ষৰ বাবে নিজাকৈ এখন সংবিধান ৰচনা কৰিবলৈ ব্ৰিটিছ চৰকাৰক দাবী উত্থাপন কৰিছিল। 1924 চনত স্বৰাজ দলে ভাৰতৰ সংবিধান ৰচনা কৰিবলৈ এখন সংবিধান সভা গঠন কৰাৰ দাবী উত্থাপন কৰিছিল। এই দাবীসমূহ ব্ৰিটিছ চৰকাৰৰ ওপৰত উত্থাপন কৰিছিলে। ঠিক তেনেদৰে 1934 চনতো এখন সংবিধান সভা গঠন কৰা হৈছিলে, কিন্তু সেই সভা বিফল হৈছিলে। 1939 চনত যেতিয়া দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল, তেতিয়া এই যুদ্ধৰ কাৰণে ভাৰতীয়সকলৰ সহযোগ প্ৰয়োজন হৈছিল ব্ৰিটিছসকলক। সেয়ে 1940 চনত ভাৰতৰ সংবিধান ৰচনা কৰিবৰ বাবে যুদ্ধৰ অন্তত এখন সংবিধান সভা গঠন কৰি দিবলৈ ব্ৰিটিছ চৰকাৰে সন্মত হৈছিলে। আৰু সেই মৰ্মে 1945 চনত যেতিয়া দ্বিতীয় বিশ্বযুদ্ধ অন্ত পৰে, তাৰপিছত 1946 চনত ডিচেম্বৰ মাহত ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ সভাপতিত্বত এখন সংবিধান সভা ব্ৰিটিছ চৰকাৰে গঠন কৰি দিয়ে। আৰু এই সভাত 299 জন নিৰ্বাচিত সদস্য আছিলে। ইয়াৰে 8 জন আমাৰ অসমৰ আছিলে। সেইকেইজনৰ নাম ইয়াতে তোমালোকৰ
কিতাপখনত দিয়া আছে ৰোহিণী কুমাৰ চৌধুৰী, গোপীনাথ বৰদলৈ, কুলধৰ চলিহা, ধৰণীধৰ বসুমতাৰী, সৈয়দ মহম্মদ ছাদুল্লাহ, JJM নিকলছ ৰয়, নিবাৰণ চন্দ্ৰ লস্কৰ আৰু আব্দুল ৰৌফ। এইকেইজন আমাৰ অসমৰ পৰা এই সংবিধান সভাখনত প্ৰতিনিধিত্ব কৰিছিলে। যেতিয়া 1947 চনৰ 15 আগষ্টত ভাৰতবৰ্ষ স্বাধীন হয়, তাৰপিছত এই সংবিধান সভাখনো স্বতন্ত্ৰ হয়। আৰু এই সংবিধান সভাখনে ডক্টৰ বাবা চাহেব ভীমৰাও আম্বেদকাৰ, যাক আমি BR আম্বেদকাৰ বুলিও জানো, তেখেতক সভাপতি হিচাপে আৰু 6জন সদস্য লগত লৈ এখন খচৰা কমিটি, সংবিধান খচৰা কমিটি গঠন কৰা হয়। এই খচৰা কমিটিৰ আন কেইজন সদস্য আছিল N. গোপালস্বামী আয়াঙ্গাৰ, আল্লাদী কৃষ্ণ স্বামী আয়াৰ, K. মুন্সী, সৈয়দ মহম্মদ ছাদুল্লাহ, N. মাধৱ ৰাও আৰু D.P. খায়তান। নামবিলাক মনত ৰাখিবা, কিতাপত আছে এইবিলাক। এই খচৰা কমিটিখনে কেইবামাহমানৰ ভিতৰতে এখন খচৰা প্ৰস্তুত কৰি 1948 চনৰ জানুৱাৰী মাহত জনসাধাৰণৰ পৰামৰ্শ আৰু মতামত বিচাৰি প্ৰকাশ কৰিলে। ইয়াত প্ৰায় 7,000তকৈ অধিক সংশোধনী প্ৰস্তাৱ আহে জনসাধাৰণৰ ফালৰ পৰা, আৰু সেই মৰ্মে কিছুমান প্ৰস্তাৱ গ্ৰহণ কৰি এই খচৰাখন, অৰ্থাৎ খচৰা যিখন সংবিধানৰ খচৰা প্ৰস্তুত কৰিছিলে, এইখন সংশোধন কৰা হয়। 1949 চনৰ 26 নৱেম্বৰ তাৰিখে সংবিধানখন সংবিধান সভাত গৃহীত কৰা হয়, আৰু 1950 চনৰ 26 জানুৱাৰীত ৰাষ্ট্ৰপতি সেই সময়ত আছিলে ৰাজেন্দ্ৰ প্ৰসাদ, আৰু তেখেতৰ স্বাক্ষৰ হোৱাৰ লগে লগে সংবিধানখন কাৰ্যক্ষম হৈ উঠে। সংবিধান ৰচনাৰ কামত প্ৰায় 3 বছৰ কাল প্ৰয়োজন হৈছিলে। 26 জানুৱাৰীত আমাৰ ভাৰতক এখন গণৰাজ্য বুলি ঘোষণা কৰা হৈছিল। সেয়ে আজিও প্ৰত্যেক বছৰে 26 জানুৱাৰীৰ দিনটো আমি সমগ্ৰ ভাৰতবৰ্ষই গণৰাজ্য দিৱস হিচাপে পালন কৰোঁ। তাৰপিছত আহিল ভাৰতক কিয় গণৰাজ্য বোলা হয়। ভাৰতক গণৰাজ্য কিয় বোলা হয়? তেওঁ গণতন্ত্ৰত প্ৰশাসকসকলক নাগৰিকে নিৰ্বাচন কৰে, কিন্তু কিছুমান গণতন্ত্ৰত পৰম্পৰা ৰক্ষাৰ খাতিৰত ৰাষ্ট্ৰৰ মুৰব্বীজনক নিৰ্বাচন নকৰি বংশানুক্ৰমিকভাৱে, অৰ্থাৎ পিতৃ মাতৃৰ পিছত পুত্ৰ, তেনেকৈ শাসন কাৰ্য। আমাৰ ভাৰতবৰ্ষ এখন গণৰাজ্য, কাৰণ ভাৰতবৰ্ষত যি ৰাষ্ট্ৰৰ মুৰব্বী কোন? ৰাষ্ট্ৰপতি। গতিকে ৰাষ্ট্ৰপতিক নিৰ্বাচিত কৰে। সেয়ে ভাৰতবৰ্ষ এখন গণৰাজ্য বুলি কোৱা হয়। এতিয়া ভাৰতৰ সংবিধানৰ উৎস মানে হৈছে যে ভাৰতবৰ্ষৰ এই সংবিধানখন প্ৰস্তুত কৰোঁতে ইয়াৰ বিভিন্ন নীতি বা নিয়ম পৃথিৱীৰ বিভিন্ন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে, সেইবিলাকে হৈছে উৎস। এতিয়া প্ৰথম ব্ৰিটিছ সংবিধানৰ পৰা যিটো সংসদীয় গণতন্ত্ৰৰ ব্যৱস্থা, সেই ব্যৱস্থাটো ব্ৰিটিছ সংবিধানৰ পৰা লোৱা হৈছে। তো মনত ৰাখিবা তোমালোকে। ঠিক তেনেদৰে আমাৰ দেশৰ যি মৌলিক অধিকাৰ আছে, এই মৌলিক অধিকাৰ কোনখন সংবিধানৰ পৰা অনুসৰণ কৰা হৈছে বা লোৱা হৈছে? আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ পৰা। এইটো মনত ৰাখিবা তোমালোকে। ঠিক তেনেদৰে সংবিধানৰ কেইটামান মূল নীতি, যেনে ব্যক্তি স্বতন্ত্ৰতা, সমতা, ভাতৃত্ববোধ, এই ধাৰণাসমূহ ফ্ৰান্সৰ সংবিধানৰ পৰা লোৱা হৈছে।
ঠিক তেনেদৰে আমাৰ সংবিধানে যি কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰবোৰক ৰাষ্ট্ৰৰ উন্নয়ন, জনকল্যাণ, ইতিহাস, সংৰক্ষণ, সুশাসন আদি কিছুমান পৰামৰ্শৰ নিৰ্দেশ দিছে। আৰু এই নিৰ্দেশনাত্মক অৰ্থাৎ ৰাষ্ট্ৰৰ নিৰ্দেশনাত্মক নীতিসমূহ কোনখন সংবিধানৰ পৰা লোৱা হৈছে জানানে? কিন্তু আয়াৰলেণ্ডৰ সংবিধানৰ পৰা লোৱা হৈছে। এইবিলাক বিভিন্ন সংবিধানৰ পৰা বিভিন্ন বিষয় লোৱাৰ কাৰণে আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন এখন দীঘল সংবিধান হৈছে। অৰ্থাৎ ভাৰতবৰ্ষৰ সংবিধানখন হৈছে বিশ্বৰ আটাইতকৈ দীৰ্ঘতম সংবিধান। এইটো তোমালোকে মনত ৰাখিবা। এতিয়া আহিল সংবিধানত কি কি আছে। ভাৰতবৰ্ষৰ সংবিধানখন কিতাপৰ আকাৰত পোৱা যায়। আমি এইটোও মনত ৰাখিব লগা কথা যে ভাৰতবৰ্ষৰ সংবিধানখন এখন লিখিত সংবিধান। আৰু এই সংবিধানখনত 22টা অধ্যায় আছে আৰু 12খন অনুসূচী আছে। এইটো মনত ৰাখিবা। অধ্যায় কেইটা আছে? 22টা। এতিয়া সংবিধানৰ প্ৰস্তাৱনা। ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰথমতে এটা কি দিয়া আছে? প্ৰস্তাৱনা দিয়া আছে। আৰু এই প্ৰস্তাৱনাতে আমি গোটেই সংবিধানখনৰ মূল কথাখিনি আমি জানিব পাৰোঁ। ইয়াতে প্ৰস্তাৱনাটো তোমালোকক দিয়া আছে ধুনীয়াকৈ কিতাপখনত। তোমালোকে এইটো মুখস্থ কৰিবা। এতিয়া সংবিধানৰ অধ্যায়বোৰতনো কি কি আছে? যিবিলাক সংবিধানৰ অধ্যায় আছে, কেইটা অধ্যায় থকা বুলি ক'লো? 12টা অধ্যায়। এই অধ্যায়বিলাকত কি কি আছে? সেই অধ্যায়বিলাকত আছে ভাৰতবৰ্ষৰ নাম আৰু জনগণৰ বিষয়ে আছে, ৰাষ্ট্ৰখন কেনেকৈ গঠন হ'ব, ইয়াৰ শাসন কোনে কেনেকৈ চলাব, প্ৰশাসকসকলৰ দায়িত্ব ক্ষমতা কি হ'ব, আইন কোনে কেনেকৈ প্ৰণয়ন কৰিব, ন্যায় বিচাৰ কোনে কৰিব, এই সকলোবিলাক কথা অধ্যায়বোৰত উল্লেখ কৰা আছে। আকৌ অনুসূচীবোৰত কি আছে? অনুসূচীবোৰত অধ্যায়বোৰত উল্লেখ নোহোৱা কিছুমান বিষয়, যেনে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলবোৰৰ নামৰ তালিকা, অনুসূচিত জাতি জনজাতিৰ নামৰ তালিকা, সংবিধানৰ দ্বাৰা স্বীকৃত ভাষাৰ তালিকা, এইসমূহ অনুসূচীবোৰত উল্লেখ আছে। তোমালোকে মনত ৰাখিবা। এতিয়া আহিল ভাৰতীয় সংবিধানৰ বৈশিষ্ট্য। ভাৰতীয় সংবিধানখনৰ কিছুমান স্বকীয় বৈশিষ্ট্য আছে। সেই বৈশিষ্ট্যসমূহৰ ভিতৰত প্ৰথম হৈছে দীৰ্ঘতম সংবিধান। মই অলপ আগতে কৈছোঁৱেই তোমালোকক যে ভাৰতবৰ্ষৰ সংবিধানখন বিশ্বৰ আটাইতকৈ দীঘল সংবিধান বুলি ক'ব পাৰি। দীঘল হোৱাৰ কাৰণ কি? কাৰণসমূহ কোৱা হৈছে তোমালোকক যে বিভিন্ন দেশৰ সংবিধানসমূহ অধ্যয়ন কৰি তাৰ পৰা বিশেষ কিছুমান অংশ আমাৰ সংবিধানখনত সংলগ্ন কৰা হৈছে। আৰু সেইকাৰণে আমাৰ সংবিধানখন দীঘলীয়া হৈছে। তাৰপিছত এটা সুন্দৰ প্ৰস্তাৱনা আছে। সংবিধানখনৰ প্ৰথমতেই এটা সুন্দৰ প্ৰস্তাৱনা দিছে, আৰু সেই প্ৰস্তাৱনাটোৰে আমি সমগ্ৰ সংবিধানখনত কি আছে আমি এটা চমু আভাস পাব পাৰোঁ। তাৰপিছত সমাজবাদী ৰাষ্ট্ৰ। ভাৰতবৰ্ষ এখন সমাজবাদী ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিছে সংবিধানখনে। তাৰমানে ব্যক্তি স্বাৰ্থতকৈ সমাজৰ স্বাৰ্থ সংবিধানখনে আগত ৰাখিছে। তাৰপিছত আন এটা বৈশিষ্ট্য হ'ল ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ। অৰ্থাৎ ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ বুলি সংবিধানখনে স্বীকৃতি দিছে। ভাৰতবৰ্ষ এখন গণতন্ত্ৰ হিচাপে বা গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে সংবিধানখনে স্বীকৃতি দিছে। এনেদৰে বিভিন্ন ধৰণৰ আমাৰ সংবিধানখনৰ বৈশিষ্ট্য আছে। গতিকে এই বৈশিষ্ট্যসমূহে আমাৰ সংবিধানখনক এখন ভাল সংবিধান বুলি যিটো কোৱা হয়, ভাল সংবিধান হিচাপে এটা স্বকীয় এটা বৈশিষ্ট্য ফুটি উঠিছে।
তাৰপিছত ভাৰতবৰ্ষৰ সংবিধান অতি দৃঢ় বা অতি শিথিল নহয়। ভাৰতবৰ্ষৰ সংবিধানখন আমি পালোঁ এটা কি লিখিত সংবিধান। তাৰপিছত ভাৰতবৰ্ষৰ সংবিধানৰ আৰু কি পালোঁ যে ই অতি দৃঢ় বা অতি শিথিলো নহয়, আংশিক দৃঢ় আৰু আংশিক শিথিল বুলি ক'ব পাৰোঁ। তাৰপিছত ভাৰতবৰ্ষই এক নাগৰিকত্ব, ভাৰতবৰ্ষৰ যিখন সংবিধান, এই সংবিধানখনে একক নাগৰিকত্বৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছে। অৰ্থাৎ ভাৰতবৰ্ষৰ যি ঠাইতে বাস নকৰক কিয় তেওঁ এক নাগৰিকত্ব লাভ কৰে। এনেধৰণৰ কিছুমান বৈশিষ্ট্য আছে সংবিধানখনত। ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো এইখিনিয়ে হ'ব। তোমালোকে ভিডিঅ'টো চাবা আৰু পাঠটো নিজে পঢ়িবা দুবাৰমান, তাৰপিছত প্ৰশ্ন উত্তৰবিলাক দি দিম। আজিলৈ এইখিনি হ'ব। নমস্কাৰ।